নমস্কাৰ মই প্ৰণিতা চুটি লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ হাহাকাৰ লাগিছে এতিয়া ৰাজধানী দিল্লীত ইখনৰ পাছত হিখন চহৰ বৰ্তমান সময়ত প্ৰদূষণৰ মাত্ৰাত বেছি হোৱা দেখা পোৱা গৈছে উখা নিখা লোৱাত কষ্ট হৈছে বয়োজ্যেষ্ঠ লোকসকলৰ সমান্তৰালকৈ শিশুসকলৰ বিভিন্ন ৰোগে দেখা দিছে বুলি জানিব পৰা গৈছে কাৰ্যালয়সমূহত এতিয়া 50% এমপ্লয়ি ডিভাইড কৰি দিয়া হৈছে শিফট ৱাইজ তেওঁলোকে ডিউটি কৰিবলগীয়া হৈছে উখা নিখা লোৱাত কষ্ট হৈছে সাধাৰণ নাগৰিকৰ মুঠৰ ওপৰত বাহিৰলৈ ওলাই যোৱাটোৱে এতিয়া অস্বস্তিকৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে এয়াৰ কোৱালিটি ইনডেক্সে 500 ঘৰ স্পৰ্শ কৰিছে প্ৰত্যেক বছৰে দিল্লীত এনেধৰণে বৃদ্ধি পাই আছে প্ৰদূষণৰ মাত্ৰা আৰু ইয়াৰ পাছতে এতিয়া হাহাকাৰ লাগিছে ৰাজধানী দিল্লীত কেৱল দিল্লীত বুলিয়ে নহয় দিল্লী এনচিআৰতো এতিয়া একেই অৱস্থা বিশেষকৈ নয়ডা অঞ্চলটো যেহেতু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যথেষ্ট বৃদ্ধি হৈছে আৰু ইয়াৰ ফলত নয়ডা সম্পূৰ্ণৰূপে ধুঁৱলি কুঁৱলী হৈ পৰিছে এয়া কুঁৱলী নহয় কুঁৱলীৰ আচ্ছাদন নহয় এয়া হৈছে প্ৰদূষণৰ লেভেল বৃদ্ধি হোৱাৰ পাছৰ পৰিৱেশ সম্পূৰ্ণ দিল্লীত এতিয়া ভয়ংকৰ পৰিস্থিতি ৰেড জোনত পৰিণত হৈছে দিল্লীৰ ন অঞ্চল এই মুহূৰ্তত ৰাজধানী দিল্লীৰ কিছুমান আলোকচিত্ৰ আহি পৰিছে এই দৃশ্যবোৰ দেখিলে আপুনি হয়তো বুজি উঠিব যে প্ৰদূষণৰ লেভেলটো কিমান ওপৰলৈকে গৈছে গেছ চেম্বাৰত পৰিণত হৈছে দিল্লীত এতিয়া জীয়াই থকাটোৱে যথেষ্ট অশান্তিকৰ হৈ পৰিছে এয়াৰ কোৱালিটি ইনডেক্স ইতিমধ্যে 500 ঘৰ স্পৰ্শ কৰিছে বাৰুকৈ প্ৰভাৱিত হৈছে ৰাজধানীবাসীৰ স্বাভাৱিক জীৱন যাত্ৰা তেওঁলোকৰ এতিয়া জীৱন যাত্ৰা স্থবিৰ হৈ পৰা আৰম্ভ হৈ গৈছে উখা নিখা আৰু চকুৰ জ্বলাপোৰাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে বহু লোক এতিয়া চৰ্ম ৰোগতো আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে প্ৰদূষণৰ বাবে বহু বিমান চলাচলত বাধা হৈছে এই মুহূৰ্তত বিমান উৰণত বিলম্ব হৈছে বুলি জানিব পৰা গৈছে বাতিল কৰিবলগীয়া হৈছে কিছুমান অৱতৰণত আৰু উৰণত বিলম্ব হৈছে বুলি জানিব পৰা গৈছে মুঠৰ ওপৰত এতিয়া স্বাভাৱিক জীৱন যাত্ৰা যথেষ্ট স্থবিৰ হৈ পৰিছে দিল্লীত বন্ধ ৰখা হৈছে বিদ্যালয় অনলাইনত হৈছে পাঠদান কণ শিশুক বিদ্যালয়লৈ নপঠিয়াবলৈ কৈছে সকলোৱে 50% কৰ্মচাৰীয়ে চলিছে এতিয়া কাৰ্যালয়ৰ কাম-কাজ শিফট ৱাইজ তেওঁলোকক ডিউটি কৰিবলৈ দিয়া হৈছে বৰষুণৰ অভাৱত অধিক ভয়ংকৰ হৈ পৰিছে দিল্লীৰ পৰিস্থিতি আৰু সেইবাবে তেওঁলোকে বিচাৰিছে এজাক কৃত্ৰিম বৰষুণ প্ৰদূষিত বায়ুৰ ডাঠ আচ্ছাদনে আৱৰিছে দিল্লীৰ আকাশ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত কৃত্ৰিম বৰষুণ বিচাৰি কেন্দ্ৰলৈ এতিয়া চিঠি লিখিছে দিল্লী চৰকাৰে বিচাৰিছে এজাক কৃত্ৰিম বৰষুণ আহক তেতিয়া অলপমান প্ৰদূষণৰ লেভেলটো কমিব দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে চিঠি লিখিছে বিচাৰিছে এজাক কৃত্ৰিম বৰষুণ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে দিল্লী চৰকাৰে বিচাৰিছে যে অলপমান বৰষুণ দিয়ক আৰু প্ৰদূষণৰ মাত্ৰাটো অলপমান কমাই দিয়ক এয়া দিল্লীৰ শেহতীয়া আলোকচিত্ৰ আমি দেখুৱাইছো আপুনি হয়তো ভাবিছে যে বহুত বেছি ঠাণ্ডা পৰিছে আৰু এয়া কুঁৱলী নহয় এয়া হৈছে প্ৰদূষণৰ মাত্ৰাটো বৃদ্ধি হোৱাৰ পাছৰ পৰিৱেশ এইবোৰ যিবোৰ ধোঁৱা দেখিবলৈ পাইছে এইবোৰ সকলোবোৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ পাছত হোৱা পৰিৱেশ দেখিবলৈ পাইছে ৰাজধানী দিল্লী বুলিয়ে নহয় সাউথ দিল্লীৰ ফালেও ভয়ংকৰ পৰিস্থিতি ইফালে দিল্লী এনচিআৰত ভয়ংকৰ পৰিস্থিতি বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বৃদ্ধি হোৱাৰ ফলত নয়ডা অঞ্চলটোৰ প্ৰদূষণৰ লেভেল যথেষ্ট বৃদ্ধি হৈছে প্ৰদূষিত বায়ুৰ এয়া ডাঠ আচ্ছাদনে আৱৰি ধৰিছে দিল্লীৰ আকাশ বতাহ কৃত্ৰিম বৰষুণ বিচাৰিছে এতিয়া দিল্লীৰ চৰকাৰে কেন্দ্ৰলৈ চিঠি লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰিছে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে চিঠি লিখিছে কেন্দ্ৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপত দিল্লী চৰকাৰে অলপমান প্ৰদূষণৰ মাত্ৰা কম হোৱাটো বিচাৰিছে কিন্তু উল্লেখ কৰিব লাগিব সমগ্ৰ দিল্লীখন যিহেতু ভাৰতবৰ্ষৰ হাব গোটেই দেশখনৰ হাব ৰাজধানী আৰু ৰাজধানীতে সকলোৱে গৈ থিতাপি লয় ৰাজধানীতে সকলোৱে কাৰুকাৰ্য আৰম্ভ কৰিবলৈ যায় ৰাজধানীতে সকলোৱে চাকৰি কৰিবলৈ যায় ৰাজধানীতে ব্যৱসায়ৰ কিবা এটা কাম কৰিবলৈ যায় মুঠৰ ওপৰত ৰাজধানী দিল্লীত বহিৰাগতৰ যথেষ্ট আগমন হয় প্ৰত্যেক দিনাই আৰু সেইবাবে দিল্লীত এনেধৰণে প্ৰদূষণৰ মাত্ৰাটো বৃদ্ধি হৈছে আৰু এটা ৰিজন সেয়া হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু প্ৰতিদিনে বৃদ্ধি হৈ থকা ভেহিকলবোৰ আমি দেখুৱাইছো ইয়াত দৃশ্যাংশ বাতিল হৈছে অৱতৰণ উৰণত বিলম্ব হৈছে মুঠৰ ওপৰত বিমান উৰণতো সমস্যা হৈছে বন্ধ ৰখা হৈছে বিদ্যালয় অনলাইন ক্লাছেছ আৰম্ভ হৈ গৈছে 50% কৰ্মচাৰীয়ে এতিয়া কাৰ্যালয়বোৰৰ কাম কাজ চলিছে পাৰিলে হয়তো অতি শীঘ্ৰে অনলাইন কাম কৰা আৰম্ভ কৰিব বহু কোম্পানীয়ে আৰু প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে যিসকলে শিশু তেওঁলোক এতিয়া ৰোগত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে বয়োজ্যেষ্ঠ লোকসকলে উশাহ নিশাহ লোৱাত কষ্ট পাইছে যিসকল সাধাৰণ নাগৰিক তেওঁলোকে অনবৰতে বাহিৰত ওলাই সোমাই ফুৰাটোৱে এতিয়া যথেষ্ট কষ্টকৰ হৈ পৰিছে দিল্লীত মুঠৰ ওপৰত ভয়ংকৰ পৰিস্থিতি এয়াৰ কোৱালিটি ইনডেক্সে 500 ঘৰ স্পৰ্শ কৰিছে গতিকে ভাবক কিমান ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে দিল্লীৰ প্ৰদূষণ গেছ চেম্বাৰত পৰিণত হৈছে সমগ্ৰ দিল্লী